হেল্ল' এটি ষ্টুডেণ্ট কি খবৰ তোমালোকৰ কেনেকুৱা চলিছে পঢ়া শুনা আজি যোনখন ডিষ্ট্ৰিক্টৰ তোমালোকৰ মেথছৰ কুৱেশ্যন পেপাৰ মই সলভ কৰাম তোমালোকে সকলোৱে গমেই পাইছা লখিমপুৰ ডিষ্ট্ৰিক্টৰ আৰু এইখন তোমালোকৰ কুৱেশ্যন পেপাৰত বহুতখিনি নতুন নতুন কুৱেশ্যন তোমালোকে দেখা পাবা আৰু এইখিনি কৰিলে তোমালোকৰ এই বছৰ মেট্ৰিক পৰীক্ষাৰ বাবে বহুতেই দৰকাৰী হৈ পৰিছে কাৰণ বহুত নতুন নতুন কিছুমান কুৱেশ্যন কিছুমান ধৰি লোৱা আৰ ডি শৰ্মাৰ কিছুমান কুৱেশ্যন দিছে কিছুমান CBSE ফালৰ পৰা কিছুমান ফলো কৰি পেলাই কুৱেশ্যন কিছুমান বনাইছে তো তোমালোকে মনোযোগেৰে গোটেই ভিডিঅ'টো চোৱা বহুত তোমালোকে লাভৱান হবা এই যে চাম বুলিকে তোমালোকে যে ভিডিঅ'টো যে অন কৰিছা ক্লিক কৰিছা তোমালোকে চাবা একদম গ্যাৰেণ্টি দি পেলাই কৈছো বহুতেই লাভৱান হবা আৰু বহুত কুৱেশ্যন তোমালোকে শিকিবলৈ পাবা কিন্তু এই ঠাণ্ডাৰ টাইমত মই চোৱা টি-শাৰ্ট পিন্ধি পেলাই মই তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছো আৰু এই ৰাতিখন তোমালোকে ভাবিছো ৰাতি ইমান ঠাণ্ডা পৰি আছে মই ধুনীয়াকৈ একেবাৰে বাইক চলাই পেলাই আহি পেলাই চেণ্টাৰত তোমালোকৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰিছো তে মানে বিৰাট এটা এক্সাইটিং এটা ভিডিঅ' হ'বলৈ গৈ আছে তোমালোকে মনোযোগেৰে চোৱা খুব মজা পাবা আৰু বহুত ধুনীয়া ধুনীয়া কিছুমান কুৱেশ্যন তোমালোকে দেখা পাবা আৰু এই ভিডিঅ'টো চাই তোমালোকে নিশ্চয়কে কিছু নহয় কিছু এটা কিবা শিকিব পাৰিবা সেইকাৰণে একো মই ডাঙৰকে বেছিকে একো নকৈ তোমালোকক কিছুমান কুৱেশ্যন দেখাই দিও বোলা প্ৰথম কুৱেশ্যনটো চোৱা প্ৰথম কুৱেশ্যনটো কি দিছে মনোযোগেৰে চোৱা বহুতেই দৰকাৰী প্ৰশ্ন আৰু এনেকুৱা নতুন প্যাটাৰ্ণৰ কুৱেশ্যন তোমালোকে এইবাৰ কিন্তু নিশ্চয় দেখা পাবাই কিন্তু গ্যাৰেণ্টি দি পেলাই কৈছো তে মনোযোগেৰে ভালকৈ গোটেইটো চোৱা তে একেবাৰে ধুনীয়াকৈ বুজিব পাৰিবা ঠিক আছে মই অলপ লাহে লাহেকৈ ধুনীয়াকৈ গোটেই ভিডিঅ'টো প্ৰশ্নটো মই বুজাবলৈ যত্ন কৰিছো মনোযোগেৰে চাবা অকনমান ভিডিঅ'টো দীঘল হ'ব পাৰে কিন্তু তোমালোকে যেহেতু কুৱেশ্যন খিনি অকমান নতুন নতুন আৰু কুৱেশ্যন নতুন প্যাটাৰ্ণৰ বহুত কেইটা কুৱেশ্যন মই পাইছো সেইকাৰণে অকনমান কুৱেশ্যন কেইটামান বেছি লৈ আহিছো ঠিক আছে তে এতিয়া প্ৰশ্নটো কি দিছে চোৱা কৈছে kx স্কয়াৰ প্লাস 2x ইকুৱেল c হোল ইনটু 2x স্কয়াৰ প্লাস b সমীকৰণটো দ্বিঘাত সমীকৰণটো হৈ থাকিব যদি হে k এৰ মান নহয় বুলি কৈছে ঠিক আছে প্ৰশ্নটো ভালকৈ পঢ়িব লাগিব কিন্তু k এৰ মান নহয় বুলি কৈছে তে সমীকৰণটো চোৱা kx স্কয়াৰ প্লাস 2x ইকুৱেল টু c ঠিক আছে হোল ইনটু 2x স্কয়াৰ প্লাস b ঠিক আছে মনোযোগ দিবা মই যদি kx স্কয়াৰ এটো ৰাখিছো প্লাস 2x ইকুৱেল টু c টো যদি মই মাল্টিপ্লাই কৰি দিও এই ব্ৰেকেটটোৰ লগত মই যদি মাল্টিপ্লাই কৰো কি হ'ব c লগত 2x স্কয়াৰ কৰিলে কি হ'ব 2cx স্কয়াৰ হ'ব হয়নে প্লাস c লগত যদি মই b পূৰণ কৰো bc হৈ যাব হয়নে এতিয়া চোৱা মই কি কৰো x স্কয়াৰটো আৰু এই x স্কয়াৰটো একলগ কৰি পেলাম তো কি হৈ যাব kx স্কয়াৰ এটো এপিনে লৈ আহিলে মাইনাস 2cx স্কয়াৰ বুজি পাই আছে নে নাই কবা এতিয়া চোৱা প্লাস 2x এপিনে আছে প্লাস 2x ৰাখি থৈ দিম প্লাস bc টো এপিনে লৈ আছো মাইনাস bc হ'ব হেপিনে কি হৈ থাকিব 0 হৈ থাকিব একো সংখ্যাই নাই সেইকাৰণে 0 হৈ থাকিব হয়নে এতিয়া চোৱা এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা কি কমন আহিব x স্কয়াৰ আছে x স্কয়াৰ আছে x স্কয়াৰ যদি মই কমন আনো তে কি ৰৈ যাব চোৱা ইয়াতে k ৰৈ যাব মাইনাস তাৰপিছত ইয়াতে x স্কয়াৰ যেহেতু আহি গল কি ৰৈ গৈছে 2c বুজি পাই আছে না প্লাস 2x মাইনাস bc ইকুৱেল টু 0 ঠিক আছে এতিয়া চোৱা মই তোমালোকক এটা বস্তু দেখাই দিম আমাক কি কৈছে দ্বিঘাত সমীকৰণৰ কথা কৈছে হয় না দ্বিঘাত সমীকৰণৰ আমি গঠনটো জানো নে নাই আমি হেতু জানিব লাগিব কিন্তু দেই তে দ্বিঘাত সমীকৰণৰ গঠনটো কি ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 মানে x স্কয়াৰৰ লগৰটো হয় a x ৰ লগৰটো হ'ব b আৰু c টো হ'ব ধ্ৰুৱক পদ ঠিক আছে এতিয়া মনোযোগ দিয়া দ্বিঘাত সমীকৰণ হ'বলৈ a আমাৰ নট ইকুৱেল 0 হ'ব লাগিব কথাটো বুজি পাইছা নে মানে a 0 হ'ব নোৱাৰিব কথাটো বুজি পাইছা মানে ইয়াতে x স্কয়াৰ লগত কি আছে x স্কয়াৰ লগত আছে a2 তে a2 আমাৰ 0 হ'ব নোৱাৰি কথাটো বুজি পাইছা নে তে এইটো যদি মই লিখিছো k - 2c এটো নট ইকুৱেল 0 মানে কথাটো বুজি পাইছে নে যেনেকৈ x স্কয়াৰ লগতো a তে a আমাৰ 0 হ'ব নোৱাৰিব কথাটো বুজিব পাৰিছা নে নাই দ্বিঘাত সমীকৰণ যদি হ'ব লাগে এনেকুৱা তুমি যদি গঠন প্ৰণালী যদি বনাইছা এইটো x স্কয়াৰ সহগটো a কেতিয়াও 0 হ'ব নোৱাৰে a 0 হৈ গ'লে তো এই গোটেইটো 0 হৈ যাব ন তেতিয়া দ্বিঘাত সমীকৰণ ক'ব জানো হেতু নকয় ঠিক আছে বুজিব যত্ন কৰিবা এতিয়া ঠিক তেনেদৰে ইয়াতে চোৱা x স্কয়াৰ লগতো এইটো তে k - 2c এই গোটেইটো 0 হ'ব নোৱাৰে তে এতিয়া চোৱা k
নট ইকুৱেল -2c টো এপিনে গুচি গ'লে +2c k ৰ মান কি হ'ব নোৱাৰিব 2c হ'ব নোৱাৰিব নট ইকুৱেল আছে নে নাই k ৰ মান 2c নহ'ব কথাটো বুজি পাইছা অপচন কোনটো হ'ব অপচন বি শুদ্ধ উত্তৰ হ'ব মনোযোগেৰে ভিডিওটো চোৱা বহুত ভাল পাবা ঠিক আছে যদি ভিডিওটো যদি এটো প্ৰশ্ন যদি ভাল পাইছা তোমালোকে লাইক এটা কৰি দিবা কাৰণ এই ঠাণ্ডাৰ বতৰত মই ইমান দূৰ ট্ৰেভেল কৰি আহি পেলাই ভিডিওটো শুট কৰি আছো ঠিক আছে নতুনকৈ যদি চাই আছা তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এই প্ৰি ফাইনেলত আমাৰ চেনেলৰ পৰা বহুতখিনি ভিডিওৰ পৰা বহুত ষ্টুডেণ্টে লাভৱানো হৈছে যে তোমালোকে চাব পাৰা আমাৰ কমেন্ট সেকশন বেলেগ ভিডিও বিলাকত তোমালোকে কমেন্ট সেকশন বিলাক চাব পাৰা কি ধুনীয়া ধুনীয়া কমেন্ট দিছে ষ্টুডেণ্টখিনিয়ে সেইখিনিও মোৰ বহুত মোটিভেশ্যন পাই আছো আৰু আমাৰ সোনকালে 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ গৈ আছে তে সকলোৱে এইখিনি এনেকুৱা মৰম আমাক দি থাকিবা তেতিয়াহে আমাৰ মোটিভেশ্যন পাই থাকিম ভিডিওখিনি প্ৰস্তুত কৰিবলৈ ঠিক আছে এতিয়া বহুতখিনি আৰু বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আছে তোমালোকে স্কিপ নকৰিবা ধুনীয়াকৈ এটা এটাকৈ চাই থাকাচোন বহুতখিনি লাভৱান হ'বা মই আচলতে চোৱা প্ৰশ্নখিনিও লিখি দিওঁ তোমালোকৰ বাবে যাতে তোমালোকে যাতে যতেই নাথাকে কিয় তোমালোকে মোৰ ভিডিওটো যাতে চাব পাৰা ঠিক আছে এতিয়া ধুনীয়াকৈ মই নেক্সট কুৱেশ্যনটো তোমালোকক মই বুজাই দিম আজি অলপ স্পীডত পঢ়াই আছো ঠিক আছে অলপ মোৰ মানে বহুতখিনি কামো আছে আৰু বহুত কুৱেশ্যন আছে ঠিক আছে সেইকাৰণে অলপ স্পীডত মই বস্তুখিনি বুজাব যত্ন কৰি আছো ঠিক আছে এটা নেক্সট কুৱেশ্যনটো কিন্তু বহুত ডেঞ্জাৰাছ কুৱেশ্যন আনিছো কিন্তু দেই চাবলৈ নাপাহৰিবা নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনখিনি বহুত দৰকাৰী মই যেহেতু বেছি জায়গা নালাগে সেইকাৰণে দুটা কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো ঠিক আছে মনোযোগেৰে চাবা এটা এপি প্ৰথম পদ এ ঠিক আছে প্ৰথম পদ কথাটো বুজি পাইছানে সমান্তৰ প্ৰগতি যেহেতু পঢ়িছা কিয় নপঢ়িবা তোমালোকেতো এতিয়া গোটেই চেপ্টাৰেই পঢ়িবলগীয়া একদম সমাপ্ত হৈছে হয়নে সকলোৰে চাগে প্ৰিপাৰেশ্যনো বহুত ধুনীয়াকৈ চলি আছে কাৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈছে মোক কমেণ্টত জনাবলৈ নাপাহৰিবা ঠিক আছে এতিয়া অকণমান কথাকেইটা অলপ স্পীডত কৈছো দেই লাগিলে তোমালোকে অলপ শ্ল' কৰি ল'ব পাৰা ঠিক আছে অলপ মানে বহুতখিনি কুৱেশ্যন আছে যে আৰু ভিডিঅ' লেন্থটো আকৌ বেছি কৰি দিলে আকৌ তোমালোকে চাবলৈ আকৌ টান পোৱা সেইটো কাৰণে তোমালোকৰ কাৰণে অকণমান মই কৃপণালী ক'ব পাৰা কৃপণালী কৰি আছো ঠিক আছে অকণ মনোযোগ দিবা প্ৰথম পদ এ মানে কি আমাৰ সমান্তৰ প্ৰদীপ একদম প্ৰথম পদ যোনটো ফাৰ্ষ্ট টাৰ্ম থাকে সেইটো এ ঠিক আছে আৰু তাক আমি এ বুলিও বুজি পাওঁ হয়নে এনতম পদ হৈছে বি কথাটো বুজি পাইছে না মানে এনতম পদ মানে কি অন্তিম পদৰ কথা কৈছে অন্তিম পদ হৈছে বি ঠিক আছে আমি কথাটো বুজি পালো কি যে এনতম পদ মানে এ এন নহয় জানো এনতম পদ হয়নে যদি তৃতীয় পদ হলে হয় a3 লিখিলো হয় দ্বিতীয় পদ হলে a2 লিখিলো পঞ্চম পদ হলে a5 এনতম পদ মানে an কথাটো বুজি পাইছে না এতিয়া an ৰ ফৰ্মুলা কি সকলোৱে জানা a প্লাস হোল ইনটু n মাইনাস 1 হোল ইনটু d নহয় জানো এতিয়া a মানে ইয়াতে a হ'ব কাৰণ প্ৰথম পদ a হয়নে n মানে ইয়াতে n আছে যেহেতু n এই হ'ব হয়নে নাই d মানে সাধাৰণ অন্তৰ তোমালোকে জানা হয়নে ঠিক সাধাৰণ অন্তৰই আমাক খুদিছে সাধাৰণ অন্তৰ কি হ'ব ঠিক আছে আচ্ছা an মানে nতম পদটো কি b নহয় জানো তে an ৰ তলত মই b বহাব পাৰো কথাটো বুজি পাইছা ইকুৱেল টু a প্লাস n মাইনাস 1 হোল ইনটু d নহয় জানো আচ্ছা a টো যদি মই ইপিনে লৈ আহো কি হৈ যাব b মাইনাস a কাৰণ a ৰ আগত প্লাস চিন আছে ইপিনে লৈ আহিলে মাইনাস আছে নহয় জানো ইকুৱেল টু ইপিনে আছে n মাইনাস 1 হোল ইনটু d ঠিক আছে অকণমান ইয়াতে কৰিছো চোৱা আচ্ছা n মাইনাস 1 ৰ লগত d টো কি হৈ আছে বাৰু হৰণ নে যোগ পূৰণ হৈ আছে হয়নে যদি মই এইখিনি যদি ইপিনে লৈ আহো কি হৈ যাব গোটেই পদটো n মাইনাস 1 টো যদি ইপিনে লৈ আহো হৰণ হৈ যাব হয়নে কাৰণ ইপিনে পূৰণ হৈ আছে d লগত সো ইপিনে হৈ যাব b মাইনাস a টো ওপৰত উঠি যাব আকৌ n মাইনাস 1 টো তলত আহি যাব n মাইনাস 1 আমাক d সুধিছিলে সাধাৰণ অন্তৰ সুধিছিলে কোনটো হ'ব সাধাৰণ অন্তৰ b মাইনাস a ডিভাইডেড বাই n মাইনাস 1 কোনটো অপচন a b মাইনাস a n মাইনাস 1 ঠিক আছে বুজি পাইছা একো ডাউট থাকিব নালাগে ঠিক আছে ডাউট থাকিলে মোক একদম ধুনীয়াকৈ জনাই দিব পাৰিবা কমেন্টত মোক জনাই দিব পাৰিবা WhatsApp নাম্বাৰত তোমালোকে জনাই দিব পাৰিবা ঠিক আছে বিভিন্ন ধৰণৰ তোমালোকৰ সুবিধা মই কৰি দিছো ধুনীয়াকৈ মোক খালি জনাবা বুজি পাই আছে নে নাই জনাবা খালি ঠিক আছে এতিয়া চোৱা এইটো কোৱেশ্যন খুবেই ইন্টাৰেষ্টিং কাৰণ তোমালোকৰ বিজ্ঞানৰ প্ৰশ্নটো তোমালোকক এই অংকত দি দিছে ঠিক আছে তে উমৰ সূত্ৰ তোমালোকে গণিতৰ কিতাপত তোমালোকে দেখা পাইছে জানো নাই পোৱা হয়নে বিজ্ঞান কিতাপত আছে হয়নে সো বিজ্ঞান কিতাপত তোমালোকৰ এই কোৱেশ্যনটো আছে আৰু বিজ্ঞানৰ পৰাই উঠাই তোমালোকক দি দিছে ঠিক আছে কি দিছে চোৱা উমৰ সূত্ৰৰ ভি মানে কি ভি মানে হৈছে বিভৱ বেদ হয়নে তে মই বাৰু বিজ্ঞানটো তোমালোকৰ ষ্টাৰ্ট কৰা নাই যদিও মই বিজ্ঞান অফলাইন ক্লাছত কৰি আছো সো ভি মানে ইয়াতে বিভৱ বেদ বুজাই আছে আই মানে হৈছে বিদ্যুৎ প্ৰবাহ ঠিক আছে
লেখত ব্যৱহৃত গাণিতিক সম্পৰ্কটো আমাক কি হ'ব ইয়াতে অপচন কিটা ভিতৰত কৈছে মানে এইটো গ্ৰাফটো দি দিছে মানে যদি আমাৰ যদি বিদ্যুৎ প্ৰবাহ বাহে বিদ্যুৎ প্ৰবাহ ক'ত হয় বাৰু পৰিবাহীৰ মাজেৰে হয় হয়নে নাই তে এইডাল ধৰি লোৱা পৰিবাহী মানে কি জোৰ মাজেৰে বিদ্যুৎ যাব পাৰে কাৰেণ্ট আহা যোৱা কৰিব পাৰে সেইটো হৈছে আমাৰ বিদ্যুৎ প্ৰবাহ বা পৰিবাহী ঠিক আছে এতিয়া এই পৰিবাহীৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহ হ'ব ঠিক আছে সেই বিদ্যুৎ প্ৰবাহ হলে আমাৰ কি হ'ব বিভৱ বেদো বাঢ়ি থাকিব তে আমাৰ কি আছিলে সেই বিভৱ বেদ সমানুপাতিক আছিলে আই মানে বিদ্যুৎ প্ৰবাহ তে বিভৱ বেদ আমাৰ প্ৰত্যক্ষ সমানুপাতিক আছিলে কিহৰ বিদ্যুৎ প্ৰবাহ হয় না নাই আমি কি লিখিম চোৱা ভি যদি বাঢ়ে তেতিয়ালে আইও বাঢ়িব হয় না আকৌ সেইটোকে কি বুলি কয় ভি প্ৰত্যক্ষ সমানুপাতিক আই বুলি কয় এটো কি হ'ব প্ৰত্যক্ষ সমানুপাত হ'ব হয়নে সেই কাৰণে এনেকা সিধা লাইন পাইছে কথাটো বুজি পাইছা সিধা লাইন পাইছে এইকাৰণে যদি যিকোনো ক্ষেত্ৰতে তোমালোকে যদি গ্ৰাফত যদি দেখা পাইছা সিধা লাইন যদি দিছে তেতিয়ালে গম পাবা দুয়োটা মানি প্ৰত্যক্ষ সমানুপাতক আছে এটা বাঢ়িলে আনটো বাঢ়িব এটা কমিলে আনটো কমি যাব ঠিক আছে মনোযোগ দিবা তো এটো সাগে ইমান তোমালোকৰ টান লাগা নাই সাগে হয়নে মই গোটেই বস্তুখিনি বুজাই দিছো আৰু নেক্সট কোৱেশ্চন খিনিও বহুত দৰকাৰী হয়নে ঠিক আছে তে আমাৰ কবাচোন যে আমাৰ যোনটো টি-শাৰ্ট মই পিন্ধি আছো হেতু কেনেকা লাগিছে তোমালোকৰ পিছপিনৰ লোগোটো দেখিব পাৰা হয়নে আমাৰ এটি যোনটো লোগো হ্যাঁ এটো মই কাস্টমাইজ কৰি পেলাই বনাইছিলো কেনেকা লাগিছে জনাবাচোন হেতু ঠিক আছে যেহেতু মই এখিনি মই নতুনকে অলপ চেষ্টা কৰি আছো যাতে মই যিমানখিনি পাৰো ধৰি লোৱা মোৰ অঞ্চলখনক বা যিমানখিনি মোৰ ওচৰত পঢ়ি থকা ল'ৰা-ছোৱালীখিনিক যিমানখিনি মই মোৰ দ্বাৰা কিবা এটা যাতে শিকিব পাৰে অকনমান মই নতুনত্ব আনিব চেষ্টা কৰি আছো সেইকাৰণে অকনমান সাগে তোমালোককো ইউটিউবত পঢ়াবলৈ মই অলপ যত্ন কৰিছো কেনেকা ভিডিওখিনি পাই আছে তোমালোকে হেতু জানাবলৈ নাপাহৰিবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনখিনি বহুতেই দৰকাৰী ঠিক আছে সেইখিনি তোমালোকে মিছ নকৰিবা কিন্তু দেই তে নেক্সট কোৱেশ্চনখিনি চোৱা নেক্সট কোৱেশ্চনখিনি চোৱা এইখিনিও বহুতেই ইম্পৰ্টেন্ট ঠিক আছে চোৱা বহুত কোৱেশ্চন নেকি তো চোৱা এডুকেশ্যন কি কৈছে ওপৰৰ লেগটো বুজি পাইছে নহয় এডাল উলম্বভাৱে যোনডাল আছে এডাল y এক্সিস বুলি কয় বা y অক্ষ বুলি কয় আৰু যোনডাল এনেকা খুই পেলাই থাকে মানে সেইডাল কি বুলি কয় x এক্সিস বুলি কয় বা x অক্ষ বুলি কয় ঠিক আছে নিৰ্দেশ কৰা বহুপদটো শূন্যবোৰ হল মানে শূন্য ইয়াতে কেইটা বা কি হয় এটো আমি জানিব লাগিব ঠিক আছে মনত ৰাখিবা যদি বহুপদৰ যদি এনেকুৱা লেগস যদি দি দিয়ে ঠিক আছে মই একদম সিম্পল যোনটো তোমালোকৰ যোনটো প্ৰয়োজনীয় যেহেতু এমসিকিউ খিনি চাই আছে যাতে লাভৱান হয় হয়নে তোমালোকক লাভৱান হোৱাকে এটা বস্তু মই কৈ আছো যদি এনেকা যদি গ্ৰাফৰ যদি তোমালোকক যদি কোৱেশ্চন দি দিয়ে বহুপদ দৰ শূন্য কেইটা ঠিক আছে আৰু বা শূন্য বিলাক কি তে তোমালোকে কি কৰিবা যে x অক্ষত সেই লেগডালে কেইবাৰ কাটিছে সব এবাৰ দুবাৰ আৰু তিনিবাৰ হয়নে ইয়াত কাটা কথা কোৱা নাই দেই x অক্ষত কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ তে তিনিটা শূন্য আছে সিম্পল ফান্ডা ঠিক আছে এতিয়া সেই শূন্য তিনিটা কি আমাক কৈ দিছে যে ওপৰৰ লেগটোৱে নিৰ্দেশ কৰা বহুপদটোৰ শূন্যবোৰ হ'ল শূন্য তিনিটাই দিছে সকলোতে হয়নে নাই কাৰণ তিনিবাৰ কটাকটি কৰিছে যে সেই কাৰণে এতিয়া শূন্যবোৰ কি হ'ব জানানে চোৱা একদম ইন্টাৰেষ্টিং কথা তোমালোকে জানা ন এই জায়গাটো কি হ'ব আমাৰ মূল বিন্দু বুলি কয় মূল বিন্দুৰ এইপিনে কি হয় ধনাত্মক সংখ্যাবিলাক 1 2 3 এইপিনে কি হয় -1 -2 আৰু এইটো হ'ব -3 ক'ত কাটিছে সেইকিটাই হ'ব আমাৰ শূন্য কথাটো বুজি পালা ক'ত কাটিছে -3 কাটিছে মানে -3 হৈ যাব এটা শূন্য তাৰপিছত -1ত কাটিছে আকৌ 2ত কাটিছে তে আনসাৰ কি হয় আৰু একদম সিম্পল হয় নাই যে -3 -1 -2 সৰি +2 তো কোনটো অপচন হ'ব -3 -1 2 এইটো অপচন সি বুজি পাইছা নে একদম সিম্পল আছে ক'ত কাটিছে পৰীক্ষাত এনেকুৱা প্ৰশ্ন দিব পাৰে যে এই গ্ৰাফটোৰ বা এই ওপৰৰ লেগটোৰ নিৰ্দেশ কৰা বহুপদটোৰ শূন্য কেইটা আছে তোমালোকে কেনেকৈ ওলাবা কেইবাৰ কাটিছে x অক্ষত কেইবাৰ লেগডালে কেইবাৰ কাটিছে যিমানবাৰ কাটিছে সিমানটা তোমাৰ শূন্য হৈ যাব ঠিক আছে আৰু কি আছে তোমালোকে গমেই পাইছা যদি কি কাটিছে বুলি কয় বা শূন্য কেইটা কি বুলি যদি কয় তোমালোকে এইকেইটা কৈ দিবা ক'ত কাটিছে সেইটো কথা কৈ দিবা সেইটোৱে আনসাৰ
বা তোমালোকৰ অপশ্যনত সেইটোৱে থাকিব তোমালোকে মনোযোগেৰে চাবা নেক্সট কুৱেশ্যন এইটো অকণমান কৰিব লাগিব তোমালোকে মনোযোগেৰে চোৱা যদি আলফা আৰু বিটা আমাৰ কি বুলি কৈছে 4x স্কয়াৰ মাইনাছ 1 ইকুৱেল টু 0 সমীকৰণ দুটাৰ মূল হয় বুলি কৈছে কথাটো বুজি পাইছেনে মানে এই যে 4x স্কয়াৰ মাইনাছ 1 ইকুৱেল টু 0 এই যে সমীকৰণটো এটো কি সমীকৰণ বাৰু দ্বিঘাত সমীকৰণ হয় না এই দ্বিঘাত সমীকৰণটোৰ আমাৰ কি কৈছে মূল কি কৈছে আমাৰ কি কৈছে আলফা আৰু বিটা এতিয়া ইয়াৰ পৰা আমি আলফা আৰু বিটা ওলাব পাৰিম নে নিশ্চয় ওলাব পাৰিম সিম্পল একদম মনোযোগেৰে চোৱা কেনেকৈ ওলাম চোৱা যদি মই 4x স্কয়াৰক যদি মই লিখি দিও 2x হোল স্কয়াৰ মই এনেকৈ লিখিব পাৰো হয়নে কাৰণ 2 ৰ ওপৰত 2 স্কয়াৰ মানে 4 আপোনালোকে এইখিনি গম পোৱাই চাগে হয়নে মাইনাছ 1 ক স্কয়াৰ লিখিলে 1 টো হ'ব হয়নে ইকুৱেল টু 0 এতিয়া চোৱা এইটো a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলা নহয় জানো a মানে 2x প্লাছ b মানে 1 হোল ইনটু a মানে 2x মাইনাছ b মানে 1 ইকুৱেল টু 0 কথাটো বুজি পাইছা এতিয়া ইয়াৰ পৰা আমি গমেই পাইছো আৰু ন যে এইটো ইকুৱেল টু এবাৰ 0 দিলে আমি পাই যাম 2x প্লাছ 1 ইকুৱেল টু 0 দিলে কি হৈ যাব x ইকুৱেল টু মাইনাছ 1/2 আৰু এপিনে যদি 2x মাইনাছ 1 ইকুৱেল টু 0 দি দিও তেতিয়া কি হৈ যাব x ইকুৱেল টু 1/2 মানে এইটো ধৰি লোৱা তুমি আলফা বুলি ধৰি লোৱা ৰবা এইটো তুমি আলফা বুলি ধৰি লোৱা আৰু এইটো তুমি বিটা বুলি ধৰি লোৱা ঠিক আছে আমাক কৈছে কি আলফা মাইনাছ বিটা তুমি আলফা মাইনাছ বিটা কৰাচোন আলফা কিমান মাইনাছ 1/2 মাইনাছ বিটা কিমান 1/2 তে তুমি চোৱাচোন মাইনাছ 1/2 মাইনাছ 1/2 আনসাৰ কি হ'ব মাইনাছ 1 মাইনাছ 1/2 আৰু মাইনাছ 1/2 যদি কৰো মই মাইনাছ 1 হ'ব হয়নে আকৌ যদি মই উল্টাকে ধৰো যদি মই আমাকতো কোৱা নাই নহয় যে কোনটো আলফা কোনটো বিটা হেতু কোৱা নাই যদি মই এইটো বিটা ধৰো এইটো যদি আলফা ধৰো তেতিয়া কি হ'ব চোৱা এতিয়া আলফাটো কি হৈ আছে আমাৰ 1/2 হয়নে তে 1/2 আগত বহিব মাইনাছ এই মাইনাছ আছে নহয় মাইনাছ বিটা কিমান বাৰু বিটা মাইনাছ 1/2 তে এই জায়গাটো প্লাস নহব জানো 1/2 কাৰণ এই মাইনাছটো যদি মই ইয়াতে বহাই দিও তেতিয়া কি হ'ব মাইনাছে প্লাস হৈ যাব এতিয়া 1/2 প্লাস 1/2 ইকুৱেল টু প্লাস 1 হ'ব হয়নে প্লাসটো নিলিখে বাৰু তে আনসাৰ আমাৰ দুটা হ'ব আমাৰ হৈ যাব প্লাস মাইনাছ 1 কথাটো বুজি পাইছে না অপচন আমাৰ ডি টো শুদ্ধ উত্তৰ হ'ব বুজি পাইছা ধুনিয়াকৈ বুজি নাপালে ধুনিয়াকৈ খুদিবা মই ধুনিয়াকৈ এক্সপ্লেইন কৰি দিব যত্ন কৰিম ঠিক আছে নেক্সট কোৱেশ্চন খিনিও বহুত ইন্টাৰেষ্টিং তোমালোকে মনোযোগেৰে চোৱা খালি ঠিক আছে চোৱা নেক্সট কোৱেশ্চন খিনি চোৱা নেক্সট কোৱেশ্চন খিনি চোৱা খুবেই দৰকাৰী এইখিনি প্ৰশ্ন বহুতেই বেছি ইম্পৰ্টেন্ট মানে ঠিক আছে চোৱা এইখিনি কোৱেশ্চন নতুন কিছুমান কোৱেশ্চন মই দেখা পালো এখানে তোমালোকৰ বাবে লৈ আহিছো ঠিক আছে তলৰ চিত্ৰত এনেদৰে অংকন কৰা হৈছে যাতে এংগল PRQ মানে এই কোণটোৰ কথা কৈছে মনোযোগ দিবা অকণমান মই লাহেকে কৈছো বাৰু STQ এই কোণটো মানে আমাৰ PRQ আৰু STQ সমান বুলি কৈছে হয়নে মানে এই কোণটো আৰু এই কোণটো সমান ঠিক আছে মনোযোগ দিবা আচ্ছা যদি QR ক 2:3 অনুপাতত ভাগ কৰে ঠিক আছে QR দেখা পাইছেনে QR সেই QR ক আমাৰ 2:3 অনুপাতত ভাগ কৰিছে বুলি কৈছে কথাটো বুজি পাইছেনে 2:3 অনুপাতত ভাগ কৰিছে মানে ঠিক আছে QR বাহু QR ঠিক আছে মনোযোগ দিবা অনুপাতত ভাগ কৰে তেন্তে ST ৰ মান হ'ব এই ST ৰ মানটো আমাক সুধিছে এই ST ৰ মানটো সুধিছে আচ্ছা এই কোৱেশ্চনটো তোমালোকৰ RD শৰ্মা যোনখন বুক আছে সেই RD শৰ্মাৰ পৰা তোমালোকৰ এইখিনি প্ৰশ্নখিনি দিয়া হৈছে এইটো প্ৰশ্ন এতিয়া তাত কিন্তু অকণমান ধুনিয়াকৈ প্ৰশ্নটো মই চালো তে এই কোৱেশ্চনটো অকণমান ভুল দিছে মানে কি ভুল দিছে এই ইয়াতে PR যোনটো আমাৰ ছবি আমাৰ 20 সেন্টিমিটাৰ দিব লাগিছিলে পেইন্টিং মিস্টেক সাকে হৈছে এখানে 20 সেন্টিমিটাৰ টো দিয়া নাই আসলে 20 সেন্টিমিটাৰ টো দিব লাগিছিলে ঠিক আছে এতিয়া মনোযোগ দিবা মই বাৰু অপচন কিটা লিখা নাই হা অপচন কিটা তোমালোকে পাই যাবা মই অপচন কিটাও লিখি দিম বাৰু অপচন কিটা মই লিখি দিম এই সাইডে তোমালোকে মনোযোগেৰে চোৱা মই অংকটো কেনেকৈ কৰো এখিনি 20 সেন্টিমিটাৰ হ'ব তোমালোকে শুধৰণি কৰি লবা ঠিক আছে যে মনোযোগ দিবা আমাক কি কৈছে যে এই কোণটো আৰু এই কোণটো সমান যদি তুমি মনোযোগ দিবা PQR এই ডাঙৰ ত্ৰিভুজটো আৰু STQ এই সৰু ত্ৰিভুজটো ঠিক আছে এই সৰু ত্ৰিভুজটোটা আমি যদি সদৃশ বুলি যদি কৈ দিও কিয় সদৃশ বুলি কম সো এই ডাঙৰ ত্ৰিভুজটোৰ এই কোণটো
আৰু সৰু ত্ৰিভুজটোৰ এই কোণটো সমান হয়নে এইটো কথা আমি গম পাইছো প্ৰশ্নতে দিয়া আছে নেক্সট আমি ক'ব পাৰোনে এই ডাঙৰ ত্ৰিভুজটোৰ এই কোণটো আৰু সৰু ত্ৰিভুজটোৰ এই কোণটো সমান কিয় সমান সাধাৰণ কোণ কিউ কোণটো সাধাৰণ কোণ হৈ আছে তে এংগেল এ এ শৰ্ত মতে কোন শৰ্ত মতে এই দুটা ত্ৰিভুজ সদৃশ হ'বনে নাই কোন দুটা ত্ৰিভুজ বাৰু ত্ৰিভুজ দুটা হৈছে পি কিউ আৰ সদৃশ ত্ৰিভুজ এছ টি কিউ হয়নে এই দুটা ত্ৰিভুজ সদৃশ আচ্ছা সদৃশ ত্ৰিভুজৰ আমাৰ কি আছিলে বাহুৰ অনুপাতখিনি সমান নহয় জানো তে বাহুৰ অনুপাতখিনি ধৰি লোৱা 2:3 যেহেতু অনুপাত দিছে মই এইখিনি কিউ টিটো মই 2x বুলি ধৰো আৰু এই সম্পূৰ্ণটো এইখিনি 3x বুলি ধৰো তেতিয়া সম্পূৰ্ণটো কি হৈ যাব এই সম্পূৰ্ণটো হৈ যাব আমাৰ 5x হয়নে নাই কথাটো বুজি পাইছানে তে এতিয়া মই কি কৰিম চোৱা মই এইখিনি 2x এইখিনি 3x আৰু সম্পূৰ্ণটো হৈ যাব 5x কথাটো বুজিব যত্ন কৰা দেই এতিয়া অনুৰূপ বাহুৰ অনুপাতখিনি সমান নহয় এতিয়া মনোযোগ দিবা মই যদি প্ৰথম সৰু বাহুটোৰ যদি আমি সৰু ত্ৰিভুজটোৰ যদি মই বাহুৰ অনুপাতখিনি লিখো কি হ'ব সৰু ত্ৰিভুজটোৰ বাহুৰ অনুপাত চোৱা সৰু ত্ৰিভুজটো এছ টি কিউ সৰু ত্ৰিভুজটোৰ আমাৰ বাহুৰ অনুপাত এই বাহুটো নহব জানো কিউ টি বাহু সো কিউ টি কথাটো বুজি পাইছানে কিউ টি আমাৰ হৈ যাব ডাঙৰ ত্ৰিভুজটোৰ বাহু ডাঙৰ ত্ৰিভুজটোৰ অনুৰূপ বাহু কোনটো হ'ব এই সম্পূৰ্ণটো হ'ব কাৰণ পি কিউ আৰ এই ডাঙৰ ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটো তুমি বাহুৰ অনুপাত বিলাক ওলোৱাচোন মানে দুটা ত্ৰিভুজ যদি আছে সেই দুটা ত্ৰিভুজৰ বাহুৰ অনুৰূপ বাহুৰ অনুপাত বিলাক ওলাব লাগে তে চোৱা সৰু ত্ৰিভুজটোৰ টি কিউ আৰু ডাঙৰ ত্ৰিভুজটোৰ এই আৰ কিউ নহব জানো কথাটো বুজিব পাইছানে তে কিউ টি ডিভাইডেড বাই আমাৰ কি হৈ যাব কিউ আৰ সমান সমান আৰু দুটা বাহুৰ মই অনুৰূপ বাহু ওলাব লাগিব সেইটো হৈ যাব এছ টি সৰু ত্ৰিভুজটোৰ এছ টি ডিভাইডেড বাই ডাঙৰ ত্ৰিভুজটোৰ পি আৰ কথাটো বুজি পাইছা নে নাই কথাটো বুজি পাইছা এতিয়া চোৱা কিউ টি মানে কোনটো কিউ টি কিউৰ পৰা টি লিখে 2x নহয় জানো 2x ঠিক আছে কিউৰ পৰা আৰ লিখে কিমান হ'ব সম্পূৰ্ণটো 5x সম্পূৰ্ণটো আছে 5x সমান সমান এছ টি আমি নাজানো হয়নে এছ টি আমি নাজানো ঠিক আছে বুজি পাইছা পি আৰ কিমান আছে বাৰু 20 আছে ঠিক আছে বুজি পাইছো এইখিনি লিখে এতিয়া চোৱা কি হৈ আছে এই x কাটি দিলো ঠিক আছে এতিয়া 5ৰে যদি মই এই 20ক কাটো 5 4 গুণ 20 4 বাৰ গুণ এতিয়া চোৱাচোন এছ টি সমান সমান কি হৈ যাব এই 4টো এইটোৰ লগত পূৰণ কৰিলে 4 দুগুণে 8 সেন্টিমিটাৰ হৈ যাব কথাটো বুজি পাইছা একেবাৰে সিম্পল আছিলে তোমালোকে যদি সদৃশ ত্ৰিভুজ বিলাকৰ যদি উপপাদ্যখিনি যদি নাজান তেতিয়াহলে বুজি নাপাবা ঠিক আছে তে তোমালোকক মই ৰেকমেণ্ড কৰো তোমালোকে ত্ৰিভুজ চেপ্টাৰত 6.3 অনুশীলনীৰ আগৰ যোনখিনি আছে সেই আগৰ অনুশীলনীখিনি যোনখিনি 6.3 অনুশীলনী আছে তাৰ আগৰ উপপাদ্যখিনি তোমালোকে ভালকৈ মনোযোগেৰে চাবা তেতিয়াহে বুজি পাবা কিন্তু দেই মই আকৌ এবাৰ কৈ দিছো মনোযোগেৰে চাবা আমাৰ যদি সদৃশ ত্ৰিভুজ যদি হয় সদৃশ ত্ৰিভুজ বুলি মই ক'লোই কিয় ক'লো কাৰণ দুটা কোণ আমাৰ সমান সমান পাইছো ঠিক আছে দুটা কোণ যদি আমাৰ সমান সমান পাইছো তে ত্ৰিভুজটো আমি সদৃশ পাই গলো কোন শৰ্ত মতে এ শৰ্ত মতে এতিয়া দুটা ত্ৰিভুজ যেহেতু সদৃশ তাৰ অনুৰূপ বাহুৰ অনুপাতবোৰ কথাটো বুজি পাইছানে তে সৰু ত্ৰিভুজৰ কিউ টি বাহু আৰু ডাঙৰ ত্ৰিভুজৰ আৰ কিউ বাহু ঠিক আছে নেক্সট সৰু ত্ৰিভুজৰ এছ টি বাহু ডিভাইডেড বাই ডাঙৰ ত্ৰিভুজৰ পি আৰ বাহু সেইটোৱেই মই প্ৰমাণ কৰি তোমালোকক দেখালো আৰু 8 সেন্টিমিটাৰ তোমালোকৰ অপচনত আছে মই এই সাইডত তোমালোকৰ অপচন কিটা মই লিখি দি আছো ঠিক আছে মনোযোগেৰে চাবা মই অপচন কিটা তোমালোকক লিখি দিছো অপচন কিটা চোৱা এছ টি মোৰ 8 সেন্টিমিটাৰ ওলাইছিলে অপচন তোমালোকৰ এইকিটা চাব পাৰা অপচন আমাৰ এটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে বুজি পাইছা চাগে ঠিক আছে এটা নেক্সট কোৱেশ্চন আৰু এটো ভিডিওৰ আমাৰ অন্তিমটো প্ৰশ্ন চোৱা মনোযোগেৰে চিত্ৰৰ পৰা পিবি দৈৰ্ঘ্য নিৰ্ণয় কৰা ঠিক আছে একেবাৰে সিম্পল মনোযোগেৰে চাবা আমাক কি কৈছে একদম চিত্ৰটো বুজিবলৈ যত্ন কৰা আমাক কি কৈছে যদি আমাৰ এইডাল যদি আমাৰ এই বৃত্তটোৰ এইখিনি কি হ'ব এ ও কি হৈ যাব ব্যাসাৰ্ধ হ'ব সিম্পল তোমালোকে বুজি পাইছা আচ্ছা পি এ কি হৈ যাব পি এ আমাৰ স্পৰ্শক নহয় জানো ঠিক আছে পি এ আমাৰ স্পৰ্শক আৰু পি
ইউ আমাৰ স্পৰ্শক তোমালোকে গম পাইছানে বৃত্তৰ এটা তোমালোকৰ বৃত্ত চেপ্টাৰৰ পৰা এডুকেশ্যন দিছে যিহেতু বৃত্তৰ উপপাদ্য আছে বৃত্তৰ উপপাদ্যৰ ভিতৰত এটা বৃত্তৰ উপপাদ্য 10.2 তোমালোকে চাব পাৰিবা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰ সমান মানে আমি গম পাইছো পি এ সমান সমান পি বি হৈ যাব কথাটো বুজি পাইছা এতিয়া মনোযোগ দিবা এইটো যেহেতু আমাৰ 30 ডিগ্ৰী দিছে আৰু এইখিনি আমাৰ কি হৈ আছে আমাৰ 3 সেন্টিমিটাৰ হৈ আছে তোমালোকে জানা নাই 10.1 উপপাদ্যটোৱে কি কয় যে বৃত্তটোৰ ব্যাসাৰ্ধ হয় স্পৰ্শকৰ লগত 90 ডিগ্ৰী কোণ কৰে কথাটো বুজি পাইছানে এইটো হ'ব আমাৰ 90 ডিগ্ৰী ঠিক আছে বুজি পাইছো এতিয়া চোৱাচোন এই পিনৰ পৰা তুমি যদি চোৱা এই পিনৰ পৰা যদি চোৱা মানে এই পিনৰ পৰা যদি চোৱা তেতিয়াহলে এইটো হৈ যাব আমাৰ ভূমি এ পি আমাৰ হৈ যাব ভূমি কথাটো বুজিব পাৰিছা এ পি আমাৰ হৈ যাব ভূমি আৰু এইডাল হৈ যাব আমাৰ লম্ব এ ও আমাৰ হৈ যাব লম্ব যদি মই এনেকুৱা আছে ছবিটো মনোযোগ দিবা এনেকুৱা আছে মানে এইটো হৈ যাব আমাৰ ও ইপিনে হৈ যাব এ ইপিনে হৈ যাব পি যদি এইটো 90 ডিগ্ৰী আছে আৰু এইটো 30 ডিগ্ৰী আছে কথাটো বুজি পাইছা আৰু এইটো কি আছে 3 সেন্টিমিটাৰ আছে ঠিক আছে বুজি পাইছো এতিয়া মনোযোগ দিবা মই যদি এই তলপিনৰ পৰা যদি চাও মই এই ত্ৰিভুজটোকে উল্টা কৰি পেলাই লিখিছো হা মনোযোগেৰে চাবা মই যদি এই পিনৰ পৰা যদি চাও এইটো হৈ যাব আমাৰ ভূমি এইটো হৈ যাব আমাৰ লম্ব এইটো হৈ যাব কৰ্ণ হয়নে মোক লাগে কি এইটো লাগে মানে এইডাল লাগে দেখা পাইছানে এই স্পৰ্শকডালৰ দৈৰ্ঘ্য আমি গম পালে আমি এইডালো গম পাইছো কাৰণ পি বি দৈৰ্ঘ্যটো আমাক সুধিছে পি বি দৈৰ্ঘ্য আমাক ওলাব দিছে আমি এইডাল কেনেকৈ ওলাম চোৱাচোন এইডাল তে চোৱা আমাৰ যদি এপিনৰ পৰা যদি চাও মই 10-30 ডিগ্ৰী মই ওলাব পাৰিম কাৰণ এপিনৰ পৰা আছে এপিনৰ পৰা আমাৰ 10-30 ডিগ্ৰী 10-30 ডিগ্ৰী কিমান হৈছে আমাৰ 30 ডিগ্ৰী 10 থিটাৰ ফৰ্মুলাটো কি পি বাই বি হয়নে 10-30 ডিগ্ৰী আমাৰ ফৰ্মুলাটো হৈ যাব মানে 10ৰ ফৰ্মুলাটো আৰু 10 থিটাৰ ফৰ্মুলা পি ডিভাইডেড বাই বি মানে পাৰপেন্ডিকুলাৰ ডিভাইডেড বাই বেস ঠিক আছে সো পাৰপেন্ডিকুলাৰ কিমান আছে পাৰপেন্ডিকুলাৰ 3 সেন্টিমিটাৰ হয়নে 3 সেন্টিমিটাৰ বেসটো আমাৰ কি হৈ যাব বেসটো আমাৰ এপি হৈ যাব কাৰণ এপিনৰ পৰা চালে এপি নহয় জানো বেস এপি হৈ যাব 10-30 ডিগ্ৰী মান কিমান 1/√3 তোমালোকে জানা নে 10-30 ডিগ্ৰী মান কিমান 1/√3 ঠিক আছে এতিয়া চোৱা মই যদি বজ্ৰপূৰণ কৰি দিও অকনমান মই এপিনে কৰিছো হা অকনমান মই এপিনে কৰিছো একৰ লগত যদি এপি পূৰণ কৰো এপি পাই যাম কিন্তু 3 লগত যদি বজ্ৰপূৰণ কৰিছো এইটো লগত এইটো পূৰণ এইটো লগত এইটো পূৰণ 3 লগত √3 পূৰণ কৰিলে 3√3 হৈ যাব হয়নে মানে মই যদি বজ্ৰপূৰণ যদি কৰো একৰ লগত এপি পূৰণ কৰিলে এপি পাম আকৌ √3 লগত 3 পূৰণ কৰিলে √3 পাই যাম হয়নে সো এপি দৈৰ্ঘ্য আমাৰ পাই আছো 3√3 কিন্তু এপি যদি আমি দৈৰ্ঘ্য যদি 3√3 যদি পাই আছো তেতিয়ালে এইটো হৈ যাব 3√3 কাৰণ বহিবিন্দুৰ পৰা টনা স্পৰ্শকবোৰ সমান তে ওপৰ পিনে যদি 3√3 হয় তল পিনে 3√3 হ'ব মানে অপচন আমাৰ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব ঠিক আছে সো আজিলৈ মই ৰাখিছো এইখিনি ভিডিঅ'ত তোমালোকে কেনেকুৱা পাইছা তোমালোকে কমেন্টত জনাবা আৰু এনেকুৱা টপ এমসিকিউ তোমালোকৰ বাবে মই ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিম তোমালোকে চেনেলটোত এক্টিভ থাকিবা ঠিক আছে কোনোবাই যদি এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছা আৰু যদি লাইক যদি কৰা নাই তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা ঠিক আছে আৰু বিভিন্ন ডিস্ট্ৰিক্টৰ তোমালোকৰ মই এমসিকিউ এনেকুৱা টপ এমসিকিউ তোমালোকৰ বাবে লৈ আহিম আমাৰ তাত নলবাৰী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আহি পাইছে মৰিগাঁও ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আহি পৰিছে তাৰ পিছত আকৌ আমাৰ ধেমাজি ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আহি পৰিছে আৰু বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ কাৰ্বি আংলঙৰো আহি পৰিছে বহুত ধৰণৰ আমাৰ কোৱেশ্চন পেপাৰ মোৰ হাতত আহি পৰিছে আৰু সেইখিনি তোমালোকক মই ধুনিয়াকৈ টপ যোনখিনি নিউ পেটাৰ্নৰ কোৱেশ্চন সেইখিনি তোমালোকক সমাধান কৰি দিম আৰু তোমালোকে ধুনিয়াকৈ প্ৰেক্টিছ কৰিব পাৰিবা ধুনিয়াকৈ ঠিক আছে যাতে গোটেই ডিস্ট্ৰিক্ট ওয়াইজ গোটেই চেপ্টাৰখিনি গোটেইখিনি তোমালোকে যাতে কৰিব নালাগে কাৰণ নতুন কোৱেশ্চনখিনি আমাৰ কৰিলে বেছিকৈ লাভৱান হ'ব হয়নে তে সেই কাৰণে তোমালোকে চেনেলটোত এক্টিভ থাকিবা আজিলৈ মই বিদায় লৈছো নমস্কাৰ